এই মুহূৰ্তত আহি পৰিছে এটা ব্ৰেকিং আপডেট। জুবিন গাৰ্গৰ হত্যাকাৰী কোন? চিনাক্ত হৈছে জুবিন গাৰ্গৰ হত্যাকাৰী। প্ৰথমবাৰলৈ মুখ খুলিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছে এটা ব্ৰেকিং আপডেট। জুবিন গাৰ্গৰ হত্যাকাৰী কোন? চিনাক্ত হৈছে জুবিন গাৰ্গৰ হত্যাকাৰী। অৱশেষত মুখ খুলিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গক হত্যা কৰা হৈছিল। ধনৰ বাবে হত্যা কৰা হৈছিল জুবিন গাৰ্গক। এজনে হত্যা কৰিছে, আন কেইজনে সহযোগ কৰিছে। ৪-৫জনেই মিলি হত্যা কৰিছে জুবিন গাৰ্গক। জুবিনক পূৰ্বৰে পৰা অৱহেলা কৰি আহিছিল। কভিডৰ আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা জুবিনৰ লগত ষড়যন্ত্ৰ চলিছিল। এটা জুবিন গাৰ্গৰ লগত অন্যায় কৰা এজনো সাৰি যাব নোৱাৰে। বিধানসভাত মহা বিস্ফোৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, অখিল গগৈ বেমাৰ হৈছে। অখিল গগৈক SITত ভৰাই দিব লাগে। বিধানসভাত সমুখ সমৰত হিমন্ত বিশ্ব শৰ্মাৰ আৰু অখিল গগৈ মহা বিস্ফোৰণ। বিধানসভাত সমুখ সমৰত হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ। অখিল গগৈ বেমাৰ হৈছে। অখিলৰ বেমাৰ হোৱাৰ কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈয়ে সকলো জানে, SITত ভৰাই দিব লাগে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ এতিয়া উত্তাল হৈ পৰিছে বিধানসভা। বিধানসভাত সমুখ সমৰত হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ। অখিল গগৈ বেমাৰ হৈছে বুলিও মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ ধৰ্ম কি? বিধানসভাত বিৰোধী কেতিয়াও উভতি ধৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, জুবিন গাৰ্গৰ ধৰ্ম কি? কোন আছিল জুবিন গাৰ্গ? সঁচাকৈয়ে জুবিন গাৰ্গক লৈ ধৰ্মীয় ৰাজনীতি কৰা হৈছে নেকি? জুবিন গাৰ্গৰ সন্দৰ্ভত হিন্দুৰ আৱেগক লৈ ৰাজনীতি হ'ব নালাগে। জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ সন্দৰ্ভত আলোচনা হ'ব লাগে। জুবিন গাৰ্গৰ আদৰ্শক ধৰ্মীয় মেৰুকৰণ কৰা উচিত নহয়, মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ আহি পৰিছে। জুবিনৰ লগত এজনে সংগত কৰিছিল হত্যাকাণ্ড, বাকী কেইজনে সহায় কৰিছিল। ৫জন মানুহ জড়িত আছে। প্ৰথমবাৰলৈ মহা বিস্ফোৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিব লৈছে এটা ব্ৰেকিং আপডেট। প্ৰথমবাৰলৈ জুবিন হত্যাকাৰীৰ কথা ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। জুবিন গাৰ্গক এজনে হত্যা কৰিছিল। হত্যাকাণ্ডত আন কেইজনে সহায় কৰিছে। সম্পূৰ্ণ ঘটনাত ৫জন মানুহ জড়িত আছে। ৮ তাৰিখে হত্যাকাণ্ডৰ গোচৰৰ চাৰ্জশ্বিট দিয়া হ'ব। ইয়াৰ সম্পূৰ্ণ প্ৰমাণ SITৰ হাতত আছে। জীৱন কালত জুবিনক অন্যায় কৰা কোনো সাৰ যাব নোৱাৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰথমে হত্যাকাৰীক শাস্তি, পিছত অন্যায়কাৰীক শাস্তি দিয়া হ'ব। কভিডৰ আগৰে পৰা ডাঙৰ অন্যায় চলি আছে জুবিন গাৰ্গৰ লগত। ৮ বছৰে অন্যায় চলি থকাৰ প্ৰমাণ আছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ মহা বিস্ফোৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰথমবাৰলৈ জুবিনৰ হত্যাকাৰীৰ কথা ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ হত্যাকাৰী কোন? ছিংগাপুৰত কেনেকৈ শেষ কৰি পেলোৱা হৈছিল জুবিন গাৰ্গক? এটা জুবিন গাৰ্গৰ মৃত্যুক লৈ উত্তাল হৈ পৰিছে বিধানসভা। জুবিন গাৰ্গৰ মৃত্যুক লৈ এতিয়া উত্তাল হৈ পৰিছে বিধানসভা। জুবিন গাৰ্গৰ হত্যাকাৰী কোন? ক'ত কেনেকৈ জুবিন গাৰ্গক হত্যা কৰা হৈছিল? জুবিন গাৰ্গক ন্যায় দিয়ক। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি? জুবিন গাৰ্গৰ মৃত্যুক লৈ এতিয়া উত্তাল হৈ পৰিছে বিধানসভা। পৰৱৰ্তী খবৰ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। বিজেপি চৰকাৰৰ দিনত আমি জুবিন গাৰ্গক হেৰুৱালো, এনেদৰে মন্তব্য বিধায়ক অখিল গগৈ। জুবিন গাৰ্গক ন্যায় দিয়ক। বিধানসভাৰ অধিৱেশনৰ প্ৰথমটো দিনতেই অখিল গগৈ প্ৰতিবাদ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফটো লৈ জয় জুবিন দা ধ্বনিৰে বিধানসভাৰ চৌহদ কপালে বিধায়ক অখিল গগৈয়ে। দিব লৈছে এটা ব্ৰেকিং আপডেট। বিধানসভাৰ বাহিৰত অকলেই অখিল গগৈ প্ৰতিবাদ। জুবিন গাৰ্গক ন্যায় বিচাৰি প্ৰতিবাদ কৰিছে অখিল গগৈয়ে। মুখ্যমন্ত্ৰীৰ ফটো লৈ জুবিনৰ ন্যায় বিচাৰিলে অখিল গগৈয়ে।
জয় জুবিন দা ধ্বনিৰে উত্তাল কৰিলে বিধানসভাৰ চৌহদ। বিধানসভাৰ বাহিৰত অকলেই অখিল গগৈ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। এটা জুবিন গাৰ্গক ন্যায় বিচাৰি প্ৰতিবাদ কৰিছে অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, নাইট চুপাৰ আৰু এম্বুলেন্সৰ মাজত ভয়ংকৰ মুখামুখি সংঘৰ্ষ, চিধাতেই শেষ হৈ গ'ল দুজনৰ জীৱন। দিব লৈছে এটা ব্ৰেকিং আপডেট। ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা, 900 বাছ আৰু এম্বুলেন্সৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত চিধাতেই নিহত হয় এম্বুলেন্সত থকা দুজনকৈ লোক। এটা গুৰুতৰভাৱে আহত হৈছে 900 বাছৰ কেইবাগৰাকীকৈ যাত্ৰী। তিনিচুকীয়াৰ শুকান পুখুৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। আহত লোককেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পৰৱৰ্তী খবৰ, মিয়া মানেই বাংলাদেশী নহয়, অকল কিয় মিয়াক টাৰ্গেট কৰিছে বিজেপি চৰকাৰে? যদি খেদে সকলো বিদেশীকেই অসমৰ পৰা খেদিব লাগে, মন্তব্য কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, মিয়া মানেই বাংলাদেশী নহয়। কোনো সংবিধানত এই কথা উল্লেখ নাই। অকল কিয় মিয়াক টাৰ্গেট কৰিছে বিজেপি চৰকাৰে? যদি খেদে সকলো বিদেশীকেই অসমৰ পৰা খেদিব লাগে, কেৱল মিয়াক বাংলাদেশী সজালে নহব, অসমৰ জনতাক কেৱল উত্তেজিত কৰিব বিচাৰিছে চৰকাৰে। উজনি নামনিৰ মানুহৰ মাজত বিভেদ আনিব বিচাৰিছে এইখন চৰকাৰে। এই মন্তব্য কৰিছে বিৰোধী দলপতিৰ দেৱব্ৰত শইকীয়াই। পৰৱৰ্তী খবৰ, বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক কন্দুৱাই দিম, জুবিনৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰি কন্দুৱাই দিম, এনেদৰে মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। বিধানসভাৰ শীতকালীন অধিৱেশনৰ পূৰ্বেই হুংকাৰ দিয়ে বিধায়ক অখিল গগৈয়ে। বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক কন্দুৱাই দিম, জুবিনৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰি কন্দুৱাই দিম, হুংকাৰ বিধায়ক অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত বাচি যাব নোৱাৰিব। জুবিন গাৰ্গক এতিয়ালৈকে ন্যায় দিয়া নাই হিমন্ত চৰকাৰে। কিয় ছিংগাপুৰত এতিয়ালৈকে তদন্ত নকৰিলে? জুবিন গাৰ্গৰ বিষয়টো বিপৰ্থে নিব বিচাৰিছে হিমন্ত চৰকাৰে। বিজেপি চৰকাৰে ন্যায় দিবই লাগিব, এনেদৰে মন্তব্য অখিল গগৈ। এটা বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক কন্দুৱাই দিম বুলিও হুংকাৰ দিয়ে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, 4 কোটি টকা দিলেহে কংগ্ৰেছে দিব এতিয়া টিকট, আগধন 1 কোটি বিচাৰিছে, 3 কোটিৰ পিছত দিলেই হব। এটা 22টা সমষ্টিতে ইলেকশ্যন খেলিব পাৰিব কংগ্ৰেছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মহাবিস্ফোৰণ। কংগ্ৰেছৰ চাউল পানী অসমত নাই। অসমত 24ত মাত্ৰ 22খন আসনতেই নিৰ্বাচন খেলিব। প্ৰাৰ্থীৰ পৰা দুনিয়াৰ পইচা উঠাব কংগ্ৰেছে। প্ৰাৰ্থিত্বক লৈ এতিয়া ধনৰ বাবে প্ৰাৰ্থীক ইচাৰা কৰিছে কংগ্ৰেছে। 1 কোটি আগত দিয়ক, 3 কোটি পিছত দিবলৈ কৈছে কংগ্ৰেছে। মিয়াৰ সমষ্টিৰ পৰা ধাম ধুম পইচা উঠাব। খিজনগ্ৰাম মন্দিৰৰ পৰা বাঘবৰ চমৰীয়ালৈকে মিয়া কংগ্ৰেছৰ বাবে অক্সিজেন। এটা মিয়াৰ ৰাজনীতি কৰে। আমিও মিয়াৰ বাবেও বহু কাম কৰিছো। মিয়াইও অৰুণোদয় মহিলা উদ্যমিতা আঁচনি পাইছে। খালি মাটি পালেই বহি দিয়ে, সেইবোৰ নচলিব। ভালবোৰ ভাল কম আৰু বেয়াবোৰ বেয়া কম, এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছ আৰু মিয়াক লৈ মুখ্যমন্ত্ৰীৰ এই মহাবিস্ফোৰণ। পৰৱৰ্তী খবৰ, 2024ত জালুকবাৰীৰ পৰা নিৰ্বাচন নেখেলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই বেলেগ জেগাত নিৰ্বাচন খেলিম, কোন প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ এই বিস্ফোৰণ। দিব লৈছে এটা ব্ৰেকিং আপডেট। জালুকবাৰীৰ পৰা নিৰ্বাচন নেখেলে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে। মই বেলেগ জেগাত গৈ নিৰ্বাচন খেলিম, মোৰ নিজা সমষ্টি নাই। এইবাৰ কোনো চিটিং গেটিং নাই, এনেদৰে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। ডেকা ল'ৰাসকলক এইবাৰ বিজেপিৰ টিকট দিয়া হ'ব। যুৱ নেতা মহিলা প্ৰাৰ্থীক টিকটৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব। বিজেপিৰ নিৰ্বাচনী টিকটৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। জালুকবাৰীৰ পৰা এইবাৰ নিৰ্বাচন নেখেলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ, জনজাতিকৰণৰ বিৰোধিতাৰে কঁপি উঠিল গুৱাহাটী। ব্যাহত এতিয়া উজনি নামনিৰ যাতায়াত। 1.50 কোটি জনগোষ্ঠীক জনজাতি হিচাপে জাপি দিলে হ'ব ভয়ংকৰ পৰিস্থিতি। যিয়ে জনজাতিকৰণক সমৰ্থন কৰিব তাকেই কৰা হ'ব এতিয়া বৰ্জন।
দিব লৈছে এটা ব্ৰেকিং আপডেট জনজাতিকৰণৰ বিৰুদ্ধে কঁপি উঠিল গুৱাহাটীৰ ৰাজপথ প্ৰতিবাদত ব্যাহত এতিয়া উজনি নামনিৰ যাতায়াত সংবিধানে জনজাতিক প্ৰদান কৰা অধিকাৰ সুৰক্ষিত থাকিব লাগিব আগবঢ়োৱা হ'ব প্ৰায় 1.50 কোটি জনগোষ্ঠীক জাপি দিলে নহ'ব ছটা জনগোষ্ঠীক কেতিয়াও জনজাতিকৰণ দিব নোৱাৰিব এটা জনজাতিকৰণ দিলেই সমৰ্থন কৰা দলক ত্যাগ কৰিব এছটি সকলে 1.50 কোটি মানুহক জাপি দিলে আমি শেষ হ'ম যিয়ে জনজাতিকৰণৰ সমৰ্থন কৰিব তাকেই কৰা হ'ব এতিয়া পৰ্যন্ত মহানগৰত টিএমপিকে এমএমকেৰ উদ্যোগত বৃহৎ প্ৰতিবাদ নাৰায়ণপুৰৰ চকিয়ালতো জনজাতিকৰণৰ বিৰুদ্ধে জোৰ সমদল এটা জনজাতিকৰণৰ বিৰুদ্ধে কঁপি উঠিল গুৱাহাটীৰ ৰাজপথ পৰৱৰ্তী খবৰ মুকলি আকাশৰ তলত থাকিব নোৱাৰিব অনুপ্ৰৱেশকাৰী জিলাই জিলাই ডিটেনশ্যন কেম্প নিৰ্মাণৰ নিৰ্দেশ একশ্যন মুডত এতিয়া চৰকাৰ দিব লৈছে এটা ব্ৰেকিং আপডেট জিলাই জিলাই নিৰ্মাণ হ'ব এতিয়া ডিটেনশ্যন কেম্প প্ৰতিখন জিলাতেই ডিটেনশ্যন কেম্প নিৰ্মাণ কৰিবলৈ নিৰ্দেশ এতিয়া চৰকাৰৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে একশ্যন মুডত এতিয়া চৰকাৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলিব এতিয়া কঠোৰ অভিযান জিলাই জিলাই থকা অনুপ্ৰৱেশকাৰীক বিচাৰি উলিয়াবলৈ নিৰ্দেশনা দিয়ে অনুপ্ৰৱেশকাৰীক এতিয়া চিনাক্ত কৰি ভৰোৱা হ'ব ডিটেনশ্যন কেম্পত মুকলি আকাশত থাকিব নোৱাৰিব এজনো অবৈধ অনুপ্ৰৱেশকাৰী এটা মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ কঠোৰ নিৰ্দেশনা প্ৰশাসনলৈ উত্তৰ প্ৰদেশত মুকলি আকাশৰ তলত থাকিব নোৱাৰিব এজনো অবৈধ অনুপ্ৰৱেশকাৰী জিলাই জিলাই নিৰ্মাণ হ'ব এতিয়া ডিটেনশ্যন কেম্প পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে জনজাতিকৰণ নিদিলে অসমত বন্ধ হ'ব ৰেলপথ আৰু ঘাইপথ ঘোষণা হ'ব অসম বন্ধ এটা জনজাতিকৰণ নিদিলে হ'ব 4 গুণ প্ৰতিবাদ নো এছটি নো ৰেষ্ট প্ৰতীক ধৰণীৰে নামনি তোলাই আহিল এতিয়া 3 জিলাৰ জনতা জনজাতিকৰণ নিদিলে কাইলৈ পৰা প্ৰতিবাদত কঁপিব অসম বন্ধ হ'ব ৰেলপথ ঘাইপথ ঘোষণা হ'ব অসম বন্ধ 27 তাৰিখৰ ভিতৰত জনজাতিকৰণ নিদিলে হ'ব 4 গুণ প্ৰতিবাদ জনগোষ্ঠীৰ প্ৰতিবাদত ভয়ংকৰ পৰিৱেশৰ সূচনা হ'ব এতিয়া অসমত নো এছটি নো ৰেষ্ট ধ্বনিৰে বৰপেটা ৰোডত এতিয়া প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বৰপেটা বৰকচা বৰজালি 3 জিলাৰ কোচ ৰাজবংশীসকলৰ এই বৃহৎ প্ৰতিবাদ জনজাতিকৰণ নিদিলে কাইলৈ পৰা প্ৰতিবাদত কঁপিব এতিয়া অসম বন্ধ হ'ব ৰেলপথ ঘাইপথ ঘোষণা হ'ব অসম বন্ধ 27 তাৰিখৰ ভিতৰত জনজাতিকৰণ নিদিলে হ'ব এতিয়া 4 গুণ প্ৰতিবাদ পৰৱৰ্তী খবৰ কাউণ্টডাউন আৰম্ভ বহু বিবাহৰ পৰা জনজাতিকৰণলৈকে শিক্ষা অনুষ্ঠান পাৰেখীকৰণৰ পৰা মহযুঁজলৈকে কাইলৈ পৰা কি বিধেয়ক পৰিণত হ'ব আইনলৈ 5 দিনত কি 25খন বিধেয়ক হ'ব উত্থাপন সবিশেষ জনাই আছো আপোনালোকক দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 25খনকৈ বিধেয়ক উত্থাপনৰ লক্ষ্যৰে বিধানসভাৰ অধিৱেশন বহু বিবাহক লৈ অসমত প্ৰযোজ্য হ'ব কঠোৰ আইন 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰী গোটৰ প্ৰতিবেদন 4 জনগোষ্ঠীলৈ ভূমিপট্টা প্ৰদানৰ বিষয়লৈকে অসমৰ হাজাৰ হাজাৰ শিক্ষা অনুষ্ঠানত কৰা হ'ব এতিয়া প্ৰাদেশিকৰণ জনজাতিসকলৰ ভূমি সংৰক্ষণলৈকে আহিব এতিয়া বিধেয়ক ভৈয়ামত বাস কৰা কাৰ্বিৰ স্বায়ত্ত শাসনলৈ আহিব এতিয়া প্ৰাদেশিকৰণ অসমৰ মহযুঁজক দিয়া হ'ব চৰকাৰৰ স্বীকৃতি 5 দিনৰ ভিতৰত 25খন বিধেয়কৰ উত্থাপনৰ লক্ষ্য এটা 42 বছৰ আগতেই সংঘটিত নেলিকাণ্ডই 2 প্ৰতিবেদন হ'ব দাখিল 25খনকৈ বিধেয়ক উত্থাপনৰ লক্ষ্যৰে এতিয়া বিধানসভাত অধিৱেশন দিব লৈছো পৰৱৰ্তী খবৰ এটা ব্ৰেকিং আপডেট 24টা সমষ্টিত পৰাজিত হ'ব এতিয়া বিজেপিৰ মিত্ৰজোঁট বিজেপিৰ এমএলএ থকা সমষ্টিত এজেপিক এৰি দিলে নহ'ব নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰত হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ 22টা সমষ্টিত পৰাস্ত হ'ব এতিয়া বিজেপিৰ মিত্ৰজোঁট 24ৰ নিৰ্বাচনৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ এই ভৱিষ্যতবাণী 22টা সমষ্টিত আমি নিজিকো বুলি আগতীয়া ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে
124টা সমষ্টিতহে আমি প্ৰাৰ্থী দিম তাৰে কেৱল 103টাহে যুঁজ হ'ব বিজেপি এজেপি মিত্ৰ দলৰ মিলি প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব এটা 22টা সমষ্টিত আমাৰ জিকাৰ পৰিৱেশ নাই মিত্ৰজোঁট জিকিবলৈ 22টা সমষ্টিত জনগাঁথনিৰ নাই যিমান পাৰো সিমান আসন এজেপিক এৰি দিম বুলিও মন্তব্য কৰে এটা বিজেপিৰ এমএলএ থকা সমষ্টিত এজেপিক এৰি দিলেতো নহব এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এজেপি এমএলএ থকা সমষ্টি এৰি দিলে পৰিৱৰ্তে আন এটা দিব লাগিব এটা 22টা সমষ্টিৰ পৰা পৰাস্ত হ'ব বিজেপিৰ মিত্ৰজোঁট